জিম যাবলৈ ওলাইছো এইয়া গাড়ীখন লৈ ওলাইছো বেছি দূৰ নহয় যদিও মানে মই দেখাই দিছো ৰ'ব এইয়া চাক ভিতৰত এটা চিলিণ্ডাৰ আছে আজি 6 দিন হৈ গ'ল চিলিণ্ডাৰৰ স্লিপ কাটি থৈ দিছো কিন্তু চিলিণ্ডাৰটো ল'বলৈ পৰা নাই মানে কেতিয়াবা যাও নাপাও কেতিয়াবা যাও শেষ হৈ যায় এনেকে মানে বহুত অসুবিধা হৈ আছে আজি মুঠতে চিলিণ্ডাৰ লৈ আহিম জিমো কৰি আহিম সকলো কৰি আহিম গৈ থাকো আৰু লগতে এইবোৰ চাওক পাৰ্চেল মনোজ বা ফেশ্বনৰ কাপোৰ পাৰ্চেল ৰিহা আছে মেখেলা চাদৰ আছে মেচিন জোৰা আছে সকলোবোৰ আছে ইয়াতে মানে পাৰ্চেল আছে একদম অসমৰ ইমুৰে হিমুৰে একদম গুচি যাব অসম অৰুণাচল মেঘালয় মানে বহুত কেইটা জেগাত যাবলগীয়া আছে আজিৰ এই পাৰ্চেল কেইটা এইকেইটা অফিচত দি আহিম মুঠতে বহুত কেইটা কাম আছে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো গাড়ীটো পাৰ্কিং কৰি দিলো পিছফালে আৰু এই আমাৰ বিল্ডিংটোৰ ওপৰত জিমটো আছে মোৰ চেহেৰাটো অলপ চেঞ্চ যেন লাগিছে নে বাৰু লাগিছে মই তোমাক নাই সোধা নহয় জিমখনৰ ওপৰৰ পৰা অকনমান মই পৰিৱেশটো দেখুৱাই দিছো আমাৰ জিমটো অৰুণাচলতহে আছে আকৌ দেই অৰুণাচলত আহো আমি আসাম অৰুণাচলৰ একেবাৰে বৰ্ডাৰতে আমি থাকো আৰু আমাৰ ঘৰখন মানে একেবাৰে বৰ্ডাৰৰ কাষতে হয় এই মাৰ্চ মাহটো গ'লে 5 মাহ হ'ব আমাৰ জিম অহা জুনমনি ইমান কণ্টিনিউ নাই কৰা বাৰু মই কণ্টিনিউ কৰি আছো 1.5 ঘণ্টামান মাৰিলো এতিয়া গৈ থাকো আৰু এয়া সময়টো এতিয়া হৈছেগে 9টা বাজিবলৈ আৰু 15 মিনিট আছে জিমৰ পৰা বাহিৰে বাহিৰে চিলিণ্ডাৰ ল'বলৈ আহিলো আহা ইমান ভিৰ আইও কি হ'ব আজি বহুত টাইম ৰখিব লাগিব যেন পাইছো দেই 1.5 ঘণ্টামান ৰখাৰ পাছত পালো বাৰু দেই যেনে তেনে বহুত দেৰি ৰখিলো আজি ন গৰম উঠি গ'ল আৰু এতিয়া ষ্টেট বেংকত সোমাব লাগিব কাৰণ মোৰ ষ্টেট বেংকৰ যিখন একাউণ্টখন মানে বছৰত 2-3 বাৰ বন্ধ হৈ থাকে KYC লাগি থাকে সৰু একাউণ্ট হয় আচলতে মেইন ব্ৰাঞ্চত খোলা একাউণ্ট নাছিলে CSPত খোলা একাউণ্ট হয় যাৰ কাৰণে মানে মাজে মাজে বন্ধ হৈ থাকে এতিয়া সেইটো কাৰণে বেংকত সোমাবলগীয়া কাম আছে SBIত এ পোৱালিকেইটা কি কৰি আছা ইয়াত হা মামা ভাগিং কেইটা এইকেইটা একেই দেখোন এইকেইটা বয়সত এই কেনেকে মামা হৈ গ'ল এইটো তোমাৰ কস্তুৰী কেনেকে তোমাৰ মামা হৈ গ'ল সেইটো ইমান সৰু তোমাতকে যোৱাকালিয়ে কস্তুৰী আইতাকৰ ঘৰলৈ আহিছিলে ইয়াতে থাকিলে আৰু এতিয়া মই ল'বলৈ আহিছো আৰু পাছফালে পথাৰত খেলি আছে দুইটাই আৰু এইজনীয়ে মানিমুনি তুলি আছে আজি চাটনি খাবৰ কাৰণে ভালকে তোলা বলা বৰষুণ দিব এতিয়া ঘৰলৈ যা বলা ঘৰলৈ আহি গলো কস্তুৰীক লৈ আৰু বাইদেউ কেইজনীমান আহিছে আজি আমাৰ ঘৰলৈ কাপোৰ চাবৰ কাৰণে মিচিং কাপোৰ আৰু মই কৰি আছো পেকিং এয়া কাপোৰৰ পেকিং চলি আছে 30খন গামোচা পেকিং কৰি আছো এতিয়া ক'ত যাব এইখিনি তিনচুকীয়াত 30খন গামোচা এতিয়া মানে ভৰাই আছো আৰু আচলতে ঘৰত সকাম আছে সেইটো কাৰণে অৰ্ডাৰ কৰিছে তিনচুকীয়াৰ পৰা আৰু এইফালে আমাৰ কাপোৰ চাপ আহিছে আমাৰ ওচৰৰে বাইদেউ এজনী অয়ানৰ হয় এজনী আমাৰ নিজৰ ঠাইৰে হয় বাৰু মুকং চলেকৰ পুচি পাই হাই কৈ দিয়া আজি আহিলে বহুত ভাল লাগে আৰু মেখেলা চাদৰ নতুন আহিলে ফটাফট আহি যাম ৰেডি হৈ গ'ল 30খন গামোচা পেকিং মানে ৰেডি হোৱা নাই বাৰু এতিয়াও আকৌ এই দুইটাক মানে এক লগ কৰি এতিয়া আকৌ এটা কৰিব লাগিব দুইটাক মিলাই এটা ইমান ওচৰৰ পৰা টিভি নাচাই নহয় চকু বেয়া হ'ব অলপ পাছৰ পৰা চোৱা বহিতে দুখ পালো মই এইকেইদিন বিন্দাছ আছে আৰু ন স্কুল যে খুলিব কালি পৰহিৰ পৰা মনত আছে নাই স্কুল যাব নাই স্কুল খুলিব আৰু এসপ্তাহ পাছত যাব নাই কি হৈ গ'ল মোক বিকা কৰি কেলে দেখাইছা স্কুল খুলিব আৰু আয়া মটৰ আৰু ব্ৰকলি ভাজি খানা বনাইছে তাই আৰু এটা স্পেচিয়েল বস্তু আছে নহয় আজি নামচিং একদম গাঁৱৰ পৰা বাইদেউ এজনীয়ে নামচিং দি পঠাইছে আমাক আজি নামচিং খাম নামচিংখিনি ক'ত গ'ল আকৌ এইখিনি বঢ়িয়া মোৰ মানে নামচিং বহুত ভাল লাগে খাই কিন্তু কোনোবা গিফ্ট দিলে বহুত ভাল পাওঁ কিন্তু মই আমাৰ ঘৰত ইমান সৰু লেচু গছ এজোপা আছে আৰু এইবাৰ ফুল ফুলিছে এয়া চাওকচোন এইবাৰ মুঠতে লেচু খাবলৈ পাম আৰু আমাৰ কস্তুৰীৰ লেচু বেয়া পায় নেকি ভাল পোৱা এয়া ফুল লাগিছে চাওক দেখিছেনে এইটো চাওক ইমান ধুনীয়াকে ফুল লাগিছে মুঠতে এবাৰ মানে লেচু মানে এটা হলেও লাগিবই মুঠতে আৰু ধুনীয়াকে আৰু জাহাজী কলৰ পুলিকেইটা ধুনীয়া হৈছে আকৌ দেই চাওকচোন মই মানে ভাল পোৱা বস্তুবোৰহে বাৰীত ৰুইছো মানে এটাকৈ এজোপা জাহাজী কল আৰু আমজোপা খালি কি হৈ গ'ল দেখিছে না আপোনালোকে এনেকুৱা কিয় হয় বাৰু যিসকলে জানে এটা কমেন্ট কৰিবচোন আৰু এই ভিডিঅ'টো মই ইমানখিনিতে সমাপ্ত কৰিছো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ